নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। লাষ্ট 15 ডে 2025ত চাকৰি লোৱাৰ এটা অন্তিম সুযোগ স্বাস্থ্য বিভাগ ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন প্ৰায় 600ৰ ওপৰত ভেকেঞ্চি আছে আৰু এই ভেকেঞ্চিখিনিৰ বাবে আপোনালোকে যদি এই 15 দিনত অন্তত অকণমান ভালকৈ পঢ়ে তেনেহ'লে 2025ৰ 8 অক্টোবৰত এপইণ্টমেণ্ট লোৱাৰ এটা অন্তিম সুযোগ আছে। তো ভিডিঅ'টোত আমি গোটেইখিনি আলোচনা কৰিম। বহুতে প্ৰশ্ন কৰি আছে যে এডমিট কাৰ্ড কেতিয়া দিব বা অফিচিয়েল নিউ আপডেট কিবা আহিছে নেকি, ৰিটেন টেষ্টৰ ডেটৰ বিষয়েও বহুতে গম নাপায়। সকলোখিনি ভিডিঅ'টোত জনাম। তাৰ আগতে জনাওঁ আমাৰ স্বাস্থ্য বিভাগৰ যিকেইখন PDF কিতাপ আছে সেইকেইখন আজি যথেষ্ট ডিছকাউণ্ট দিয়া হৈছে ফাকুৱাৰ অফাৰ হিচাপে। 110 টকাৰ ইংৰাজী মিডিয়ামৰ PDFখন আজি মাথো 78 ৰুপিজত আপোনালোকে কিনিব পাৰিব আৰু 125 টকাৰ অসমীয়া মাধ্যমৰ 10,000 প্ৰশ্ন উত্তৰ PDFখন মাথো 88 ৰুপিজত আজি আপোনালোকে কিনিব পাৰিব। আৰু যদি মক টেষ্ট বিচাৰে 12টা মক টেষ্ট আছে মাথো 129 টকা। আৰু যদি আপোনালোকে গোটেইখিনি ইংৰাজী মাধ্যম, অসমীয়া মাধ্যম, বথ মিডিয়াম আৰু মক টেষ্ট একেলগে বিচাৰে মাথো 200 টকাত আমি হোৱাটছআপত প্ৰভাইড কৰি আছোঁ। ডেছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰ দিয়া হৈছে, আপোনালোকে হোৱাটছআপ কৰিব পাৰে। তো ইয়াৰ মাজতে দুটামান প্ৰশ্ন হ'ব পাৰে যে গ্ৰেড 4 এক্সাম কেতিয়া হ'ব। যদি এতিয়ালৈকে আপোনালোকে গম পোৱা নাই তেনেহ'লে জনাওঁ যে যিখিনি গ্ৰেড 4 পোষ্ট আছিলে সেই এডভাৰটাইজমেণ্ট সম্পূৰ্ণৰূপে কেঞ্চেল কৰি দিয়া হৈছে। সেই এডভাৰটাইজমেণ্টৰ হয়তো নতুনকৈ এডভাৰটাইজমেণ্ট এই বছৰ আহিব বা এই বছৰ নাহিব পাৰে। মেবি এই বছৰে আহিব লাগে। আহিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আমাৰ চেনেলত সেই তথ্য আপোনালোকে সঠিককৈ পাই যাব যেতিয়াই আহে। আৰু এইখন এক্সাম ৰিশ্বেডিউলৰ নটিচ হয়। তো ইয়াৰ আগতে এক্সাম ডেটটো আপোনালোকে গমেই পাইছিলে, সেই এক্সাম ডেটটো কেঞ্চেল কৰা হৈছিলে আৰু দ্য ৰিটেন এক্সামিনেশ্যন শ্বেল বি হেল্ড অন 30 মাৰ্চ 2025। 30 তাৰিখে এক্সামটো অনুষ্ঠিত কৰা হ'ব। আজি 14 মাৰ্চত এই ভিডিঅ' মই বনাই আছোঁ। 2 এদিনৰ ভিতৰতে 20 তাৰিখৰ ভিতৰত আপোনালোকে ইয়াৰ এডমিট কাৰ্ড লাভ কৰিব আৰু এডমিট কাৰ্ডত গম পাব আপোনালোকৰ চেণ্টাৰ কোন জিলাত পৰে, যিহেতু স্বাস্থ্য বিভাগৰ এক্সাম সকলো জিলাতে নহয়। আৰু কেইটামান প্ৰশ্ন হয় আপোনালোকৰ যে আমি অসমীয়া মাধ্যমত এই এক্সামটো দিব পাৰিম নে নাই। তো যিসকল নন টেকনিকেল কেটেগৰীৰ কেণ্ডিডেট আছে তেওঁলোকে পেপাৰখন মাথো ইংৰাজী মিডিয়ামত পাব, সেইখন অসমীয়াত নাথাকে। যিখিনি গ্ৰেড 4 সেই গ্ৰেড 4 পেপাৰখন কিন্তু অসমীয়া ইংৰাজী দুটা মাধ্যমত থাকে। মেবি এইবাৰ কিবা চেঞ্জ কৰিব তেনেকুৱা হ'ব পাৰে হয়তো, কিন্তু এতিয়ালৈকে তেনেকুৱা হোৱা নাই। আৰু দুদিনমান আগতে যি টেকনিকেলৰ নটিচ আহিছিলে সেই বিষয়েও মই আপোনালোকক কৈছিলোঁ। এতিয়ালৈকে ৰিজাল্ট অহা নাই। ৰিজাল্ট আহিলে আপোনালোকে আপডেট পাই যাব আমাৰ চেনেলত। আৰু নন টেকনিকেলৰ চিলেবাছ থুলমূলীয়াকৈ এনেকুৱা: জেনেৰেল নলেজৰ 20টা প্ৰশ্ন, জেনেৰেল ছায়েন্সৰ 10টা প্ৰশ্ন সুকীয়াকৈ থাকে, ইংলিছ গ্ৰামাৰ 10টা প্ৰশ্ন আৰু মেথছৰ 10টা প্ৰশ্ন। সাধাৰণতে 50টা প্ৰশ্নহে, প্ৰতিটো প্ৰশ্নত 2 নম্বৰকৈ 100 মাৰ্ক থাকে। কোনো ধৰণৰ নিগেটিভ মাৰ্কিং এই এক্সামটোত নাথাকে। তো আপোনালোকে আজিৰ পৰা প্ৰিপাৰেশ্যন আৰম্ভ কৰক। মাথো 15 দিন সময় আছে আপোনালোকৰ হাতত। আজি ফাকুৱাৰ এই অফাৰত আপোনালোকে এই PDF কেইখন কিনি ল'ব পাৰে। আৰু কম্বো অফাৰ ল'ব লাগিলে আপোনালোকে হোৱাটছআপ কৰিব লাগিব আমাক, ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ। আৰু যদি ডাইৰেক্টলি আমাৰ ৱেবছাইটৰ পৰা কিনিব বিচাৰে assamgkpdf.com ভিজিট কৰক অথবা ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ লিংক চেক কৰক। ধন্যবাদ।